৯ নং দুলীয়াজান বিধানসভা সমষ্টিৰ এই উখাপুৰ পঞ্চায়তত আজি নিৰ্বাচনী প্ৰচাৰলৈ আহি ৰামেশ্বৰ তেলীয়ে তেখেতৰ যিটো বিশাল কনভয় সেই বিশাল কনভয়ৰ এখন বাহনৰ খুন্দাত কথমপি প্ৰাণ ৰক্ষা আমাৰ এই কণমানি এগৰাকী ছাত্ৰী প্ৰায় বছৰ এতিয়া 7 বছৰ হৈছে তেখেত ঢলি পৰিছে গাড়ীখনে ভাল বেক কৰি নিয়াৰ পিছতহে এই ছাত্ৰীগৰাকী হয়তো এই জীৱন পুনৰ এটা জীৱন পাইছে বুলি ক'ব পাৰি এই ভৰিত দুখ পাইছে আঁঠুত দুখ পাইছে নাকত কলা পৰি গৈছে হয়তো আৰু ভগৱানে নকৰক আৰু যদি মন মগজু বা ক'ৰবাত যদি নেদেখাকৈ যদি দুখ পাইছে গতিকে ইয়াৰ দায়ী কিন্তু সেই বিশাল কনভয়ত অহা ৰামেশ্বৰ তেলী ডাঙৰীয়া কিন্তু মানৱীয়তাৰ খাতিৰত তেখেতলোকে ছোৱালীজনীয়ে দুখ পাইছে বা কিবা এটা হ'ল তেখেতলোকে মাত এষাৰ গৃহস্থক লগাই থৈ যাব লাগিছিলে সেইটোকে নকৰি তেখেতলোকৰ টীমবিলাক ভাগে ভাগে পলাইছিলেগৈ ৰাইজে যেতিয়া হুলস্থুল কৰিলে তেতিয়া আহি খবৰ লৈছে আমাৰ গাৰ্জেন আছে অকণমান মানে আমি নথকাতে মানে ছোৱালীজনী গাড়ী এখন খুন্দিয়াই থৈ গ'ল তাকে এতিয়া ৰখি পেলাই তেখেতলোকে অকণমান সুধিব লাগিছিলে যে ছোৱালীজনী কিমান কি হৈছে মেডিকেল ট্ৰিটমেণ্ট কৰিব লাগিব নেকি তেখেতলোকে সেইটো কথা নুসুধিলে চাই পেলানি অলপমানহে দুখ পাইছে বেছি দুখ নাই পোৱা বুলি ক'লে কৈ পেলানি তেখেতলোক গুচি গ'লগৈ মানে তাকে আমাৰ অলপ বেয়া লাগিছে মনত যিহেতু সৰু ছোৱালী হৈ তেখেতলোকে দেখিছে ওচৰত সৰু ল'ৰা ছোৱালী আছে তেখেতলোকে গাড়ীটো চাই চিতি অলপ চলাব লাগে সৰু ল'ৰা ছোৱালীয়ে কি জানে জানি শুনিতো তেনেকুৱা কাম নকৰে ন গাড়ী আগত তেনেকে মানে অলপ বেয়া লাগিছে আৰু তাৰপিছত গোটেই ৰাইজ ওলোৱাৰ পিছত তেখেতলোক গুচি যোৱাৰ পিছত মানে ৰাইজে অলপ হুলস্থুল কৰাৰ পিছত তেখেতলোকে আহিলে আহি পেলানি মেম্বাৰ বাইদেউক পঠিয়াই দিছে যিজনে গাড়ী খুন্দিয়ালে মানে তেখেতক ৰাইজে বিচাৰিলে তেখেত নাহিলে কিন্তু তেখেতলোকৰ প্ৰতিনিধিজন আহি যদি এঘাৰ মাত লগালেহেঁতেন ভাল লাগিলেহেঁতেন আৰু আমাৰ তাকে আমি নিজে মেডিকেল লৈ গ'লো মেডিকেল লৈ যোৱাৰ পাছত মানে তেখেতলোক আহিলে আহি পেলানি ট্ৰিটমেণ্টৰ খৰচ আমি বহন কৰিম বুলি ক'লেহি যদি ৰাইজে নধৰিলেহেঁতেন তেতিয়াতো তেখেতলোক নাহিলেহেঁতেন চাগে সেয়াই আৰু হয় প্ৰশাসনলৈ আমাৰ এটাই প্ৰশ্ন বিশাল কনভয় লৈ ফুৰিবলৈ আজিৰ তাৰিখত ৰামেশ্বৰ তেলীৰ অনুমতি আছে কি নাই কাৰণ এতিয়া চৰকাৰ চলি থকা নাই এই অৱস্থাত এগৰাকী MLA খেলিবলৈ বিচৰা প্ৰাৰ্থীক কেনেকৈ এখন বিশাল কনভয়ৰ লগতে চাইৰেন বজোৱা প্ৰশাসনৰ বাহন লৈ ঘূৰি ফুৰিব লগা আছে বহু মন্ত্ৰী MLA আছিলে আজিৰ তাৰিখত চৰকাৰ নাই যদিও সেইবিলাক গাড়ীবিলাক ঠাই ঠাই থোৱা আছে কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়ানো কি চকান্তত বা কেনেকৈ কাৰ আশীৰ্বাদত এই চাইৰেন বজোৱা বিশাল গাড়ী লৈ এই আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে মইনা মাইনীসকলে বাটলৈ ওলাই আহিবলৈ ভয় খাব লগা হৈছে আজি যিটো ঘটনা আপোনালোকে দেখিলে